প্ৰৱেশ সভাৰ মাজে ৰাজা পৰীক্ষিত পুত্ৰ খেৰা পতি সঙ্গে দেখিতে সুভীত আৰে পুত্ৰ খেৰা পতি সঙ্গে দেখিতে ধর্মশীল রাজা হিতু বান্ধব বংশৰ আৰে যাহাৰ ৰূপ দেখি মুগ্ধ হুৱে নৰ আৰে যাহাৰ ৰূপ দেখি মুগ্ধ হুৱে নৰ। মহারাজ, পিতা মহারাজ, সেনাপতি চন্দ্রসেন মহারাজ, বাছা জন্মেজয় পিতা যদিও মই পাণ্ডৱ বংশধৰ বীৰ অভিমন্যুৰ পুত্ৰ বিষ্ণুৰাতে ৰজা পৰীক্ষিত আজি ভাৰতৰ ৬১ ৰজা, পিতা তথাপি মোৰ মনত অলপো শান্তি নাই। মহারাজ, ধৰ্মপৰায়ণ পাণ্ডৱসকল স্বৰ্গলৈ গমন কৰাৰ পাছৰে পৰা মোৰ মন একেবাৰে চঞ্চল হৈ উঠিছে। মহারাজ, আনহাতে ৰাজ্যতে দিনক দিনে বাঢ়ি অহা অত্যাচাৰ অনাচাৰে মোৰ মন একেবাৰেই অস্থিৰ কৰি তুলিছে। মহারাজ, মিছাতেই চিন্তা কৰি অস্থিৰ হৈছে কিয়? আপুনি সমগ্ৰ ভাৰতৰ এক শক্তি সম্ৰাট হৈ এনেদৰে অস্থিৰ হ'লে এই বিশাল সাম্ৰাজ্য চলাব কেনেকৈ? আৰু আপোনাৰ এনে অৱস্থা দেখিলে দুৰ্যোধনে আমাৰ ৰাজ্য আক্ৰমণ কৰিবলৈ আৰু সাহস পাব। সেয়েহে মহাৰাজ, আপুনি নিশ্চিন্ত মনেৰে ৰাজ্য শাসন কৰক। পিতা সেনাপতিয়ে উচিত কথাকেই অৱতাৰণা কৰিছে। পিতা আপোনাক কেনেদৰে অস্থিৰতাত দেখিলে মোৰ মন একেবাৰেই ভাগি পৰে। পিতা আপোনাৰ আদৰ্শ সংস্কাৰ আৰু ধৰ্মকে শিৰোগত কৰি মই মোৰ জীৱনৰ শিক্ষা লৈছোঁ। পিতা এতিয়া আপুনিয়ে যদি এনেদৰে অস্থিৰতাত থাকে মই নিজকে কেনেকৈ প্ৰবোধ দিম? পিতা তোমালোকৰ কথা অৱশ্যেই সঁচা পিতা, কিন্তু শৈশৱ কালৰে পৰা মোৰ মনত অলপো শান্তি নাই। মহাৰাজ, মোৰ আজন্ম কালতে মোৰ পিতৃৰ বিয়োগ্যতাত পিতামহ পাণ্ডৱসকলে মোক লালন পালন কৰিছিল। এতিয়া তেওঁলোকৰ বিয়োগ হোৱাতে মই কেনেদৰে শান্তিৰে থাকিম? মহাৰাজ, জন্ম হ'লে মৃত্যু এক চিৰসত্য জীৱনৰ। আপুনি এজন গুণী জ্ঞানী সৰ্বগুণ সম্পূৰ্ণ ৰজা। ভাবি চাওক মহাৰাজ,
প্ৰজাৰ সুখ দুখেই ৰজাৰ সুখ দুখ। সেয়েহে ধৈৰ্য ধৰি প্ৰজাৰ সুখ আৰু শান্তিৰ বাবে চিন্তা কৰাহে উচিত। পিতা, এই সকলোবোৰ ভগৱান শ্ৰীহৰিৰ প্ৰদত্ত। তেওঁহে জানিব তেওঁ সেই মহালীলা কেতিয়া কৰিব সম্বৰণ। আমি মাত্ৰ কাৰণহে পিতা, বিধাতাৰ বিধান ৰোধ কৰিব পৰা ক্ষমতা যে আমাৰ নাই পিতা। চিৰ সত্যইটো তোমাৰ বচন বাচা পিতা। আমি কাৰণ হ'লেও আমি নিজৰ কাৰ্য সদায় ধৰ্মমতে কৰি যাব লাগে। নিশ্চয় পিতা। নহ'লে ভগৱন্তৰ চৰণত আমি দুখী হ'ম। পিতা, ভগৱন্তই আমাক এই মনুষ্য জন্ম দিছে। ভগৱন্তৰ নাম গুণ আমি যশ গুণ গাবৰ বাবে, কিন্তু আমি এই মায়া মোহৰ লালসাত পৰি নিজৰ পাপ নিজেই গোটাইছোঁ। মহাৰাজ, যদি অনুমতি প্ৰদান কৰে এটি কথা ক'ব খোজোঁ মই। কোৱা সেনাপতি, মোক কিবা ক'বৰ বাবে তুমি অনুমতি লোৱাৰ কোনো প্ৰয়োজন নাই। মহাৰাজ, সেয়া এই দাসৰ প্ৰতি আপোনাৰ মহানতা। আজি বহুত দিন হ'ল মৃগয়া কৰিবলৈ যোৱা নাই। যদি আপুনি অনুমতি প্ৰদান কৰে তেন্তে কুমাৰ জন্মেজয়ৰ সহিতে মৃগয়ালৈ যাবলৈ প্ৰবল ইচ্ছা হৈছে। মৃগয়া? মৃগয়া মহাৰাজ। আনন্দেৰে মই দিছোঁ অনুমতি। মহাৰাজ, কুমাৰ জন্মেজয়ক লগত লৈ অতি সাৱধানেৰে মৃগয়া যাত্ৰা কৰিবা। ভাল মহাৰাজ। বাৰু সেনাপতি, বাছা জন্মেজয়, পিতা। ব'লা এতিয়া আজিলৈ সভা ইমানতে ভংগ কৰা হওক। ব'লক মহাৰাজ। অলেখ চেষ্টা কি বিফলে যাব? মোৰ অন্তৰত জ্বলি থকা প্ৰতিশোধৰ দাবানল কি অন্তৰতে নুমাব দিব পাৰি? নাই নাই, নোৱাৰি নোৱাৰি নোৱাৰি। পাণ্ডৱে পাণ্ডৱ দাস কৰি মোৰ বংশ নিঃশেষ কৰাতে কৰি আজি পৰ্যন্ত চলিছো মই প্ৰতিশোধৰ কুৰুক্ষেত্ৰ মহাসমৰত
অৰ্জুনক দংশন কৰিব চেষ্টা কৰিও সফল হ'ব নোৱাৰিল। তাৰ পাছতো মই বহু চেষ্টা কৰিলোঁ, কিন্তু প্ৰতিবাৰেই কেৱল বিফল মাথো বিফল। পাণ্ডৱে ইহ সংসাৰৰ পৰা মেলানি মাগিলে, কিন্তু তথাপিতো পূৰ্ণ নহ'ল মোৰ মনৰ কামনা। পাণ্ডৱ বংশধৰ হস্তিনাৰ ৰজা পৰীক্ষিত এতিয়াও জীৱিত। পাণ্ডৱৰ দৰে মহা ধাৰ্মিক হোৱা হেতুকে মই পৰীক্ষিতৰ কাষেই চাপিব পৰা নাই। বুজিলো ভালদৰে এনেদৰে আৰু নহ'ব কদাপি। এইবাৰ মই পৰীক্ষিত কৰিম অন্বেষণ। স্থান কাল পাত্ৰভেদে সুবিধা অনুযায়ী মই পৰীক্ষিতক কৰিম দংশন, আৰু নিজ কৰ্তব্য মই কৰিম সাধন। ৰম্ভা দেৱী শোভা ৰভিতৰ আদি কামে বিমোহিতা দেৱী চঞ্চল ভৰ পাইলা গয়া সময় যাৰ কুল আজি সামাজিক লোকে ডাকি হৰি হৰি বোল লোকে ডাকি হৰি হৰি বোল। অপেশ্বৰী মই নামবোৰ
ৰম্ভা মোৰ ৰূপ যৌৱনত মুগ্ধ হৈ দেৱৰাজ ইন্দ্ৰই এই সৰগৰ প্ৰধান অপেশ্বৰী পাতিলে। মোৰ মায়াৰ দ্বাৰা দেৱ কাৰ্যসিদ্ধিৰ বাবে এই জগতৰ মাজত পৰি আছোঁ অনাই বনাই। আৰু এইবাৰো কলিৰ সহযোগত কাল আৰু অকাল দৈত্যক বধ কৰি শুকমুনিৰ পৰা ভাগৱত শাস্ত্ৰ হৰণ কৰি এই পৃথিৱীত মই কলিৰ প্ৰভুত্ব কৰিম বিস্তাৰ। চাওঁ অতি সংগোপনে শুকমুনিৰ পৰা ভাগৱত শাস্ত্ৰ হৰণ কৰি এই পৃথিৱীত পাপৰ বীজ মই কৰিম সঞ্চাৰ। যাওঁ শুকমুনিৰ পৰা ভাগৱত শাস্ত্ৰ হৰণ কৰি এই পৃথিৱীত মই পাপৰ বীজ কৰিম। চামরাজের অগাধ হতনত লাভ করিত আমার হমবর আশি পর্যন্ত পৃথিবীত এই দৈত্যর বীরত্বক রাখিস দিয়ে স্বর্গত থাকিও আসি দেবতা সকল আমার ভয়ত থর থর করি হয় কমাল ভাই সিহঁতৰ হৃদয়ত ভাব কম্প মানে আনন্দৰ জোৱাৰ তুলি বিজয়ৰ ৰক্ত উত্তোলিত হৈ আজি এই দৈত্য সমাজত হয়তো কথা দাদা আমার শক্তি পরাক্রমতে স্তব্ধ আজি
সকলোতে ঈশ্বর ত্রাণকর্তা রূপে সর্বত্রে আমাকেই করিছে স্বীকার। তথাপিতো কিন্তু দাদা ঈৰ্ষা হয় কেতিয়াবা, ঈৰ্ষা হয় কেতিয়াবা সমুদ্ৰৰে অৰিমিমালাৰ দৰে প্ৰবল তৰংগৰ সৃষ্টি কৰি সাৰ কৰি মই শান্ত হওয়া ভাই। দাদা যুদ্ধ দৈত্যৰ শিৰনগৰী অচিৰতেই মিলিব ভাগ্যতে। তুমি আৰু মই যেতিয়ালৈকে থাকিম লগতে আমাক পৰাজয় কৰিব পৰাবীৰ বিশ্বত বিৰল। আৰু হয় কোৱাচোন ৰাজ্যৰ সংবাদ কি? আমাৰ সকলো প্ৰজাই কৰ কৰিলেনে আদায়? দাদা হয় ৰাজ্যৰ সকলো প্ৰজাই কৰ আদায় কৰিছে দাদা, কিন্তু দাদা হয় আমাৰ বৰ্তমানত দুজন ঋষি মুনিয়ে কৰ আদায় দিয়াৰ ভয়তে ৰাজ্য এৰি পলাই গৈছে দাদা। দাদা আৰু মই যোৱাৰ সংভেদ পাই পলালে সিহঁতে। সামান্য তপস্বীৰ ইমান সাহস দৈত্য ৰাজ্যত থাকি কৰ দিয়াৰ ভয়ত সিহঁতে অশ্বমেৰী কৰিছে পলায়ন। হয় ইহঁতক ঈশ্বৰী আনি হাতে গলে কলি লগাই বন্দী কৰি ৰাখিব অন্ধকাৰ ভূতহলে। দাদা তাৰ বাবে চিন্তাৰে নেদেখো কাৰো এই কালে কালবৰ্তি ধৰি চতুৰ্দিশে মই কন্য কৰিছো সঞ্চালন। কৰায়ত্ত হ'ব দুইজন অনতি পলমে। ভাই কিন্তু ভাই দাদা আজি বহুদিন হল মধুবনৰ কোনো সংবাদ পোৱা নাই। মধুবন গতিকে তুমি নিজেই এবাৰ গৈ মধুবনৰ সংবাদ লৈ আনিবা। ভাল দাদা, তোমাৰ আদেশ পালি এতিয়াই যাত্ৰা কৰিম মধুবনলৈ। ভাই কিন্তু দাদা ভাই মনে মনে কৈ খোদে চাৰিওদিশে শত্ৰুৱে কেৱল আমাকে ধৰিবা কৰি। সেয়েহেতু দাদা তুমি অতি সতৰ্কতাৰে আৰু কুশলে ৰাজ্য কৰিবা শাসন। দাদা তুমি সতৰ্কতাৰে আৰু কুশলে ৰাজ্য কৰিবা শাসন। এতিয়া মই আহিলোহে দাদা। ভাই নিপতিমাই উচ্চ বিনিৰাজ্যৰ কাষত আছে মোৰ প্ৰতিৰক্ষাৰ বাবে লক্ষ লক্ষ সেনাৰী। প্ৰাচীৰৰ দৰে অশ্বদং গঢ়ি তুলিব পৰা বীৰ ভাতৃ মোৰ কাল। তেনেস্থলতে কোন শত্ৰুৰ বাবে মই শংকিত। আহক শত্ৰু সিহঁতৰ ক্ষেপ্ত ক্ষেপণাস্ত্ৰ বাটতে কাটি সিহঁতৰ মুণ্ড ছেদন কৰি ভূপাতিত কৰিম মই ধূলিৰ লগত।
মহান ৰাজা দৈত্যেশ্বৰৰ জয় হওক, জয় হওক, জয় হওক, জয় হওক। কোন তুমি? দৈত্য নে মানৱ, শত্ৰু নে মিত্ৰ, কোৱা শিক্ষে। দৈত্যেশ্বৰ, মই দৈত্য কিম্বা মানৱ নহয়। কালৰ আদেশত দ্বাপৰৰ পাছত মই মোৰ ৰাজত্ব ল'বলৈ আহিছোঁ। মই যুগৰাজ কলি। যুগৰাজ কলি? হয় দৈত্যেশ্বৰ। তাৰ মানে তুমি দেৱতা? স্বৰ্গৰ দেৱতা হৈ আছে জানো কিবা প্ৰয়োজন এই দৈত্যৰ কাষত? প্ৰয়োজন আছে দৈত্যেশ্বৰ। যুৱৰাজ, আপোনাৰ বাহুৰ ছায়াত আশ্ৰয় বিচাৰি আহিছোঁ। স্বৰ্গৰ দেৱতাক এই দৈত্যই আশ্ৰয় দিব লাগে? দৈত্যেশ্বৰ, আচলতে ইয়াত কোনো জটিলতা নাই। মোৰ বাসস্থান স্বৰ্গতহে, মৰ্ত্যত নহয়। কিন্তু কালৰ আদেশত দ্বাপৰৰ পাছত নিজ ৰাজত্ব ল'বলৈ আহি মৰ্ত্যত নিৰাশ্ৰয় হোৱাতহে আপোনাৰ আশ্ৰয় বিচাৰি আহিছোঁ। তাতে আপুনি মহাবীৰ, মহাপৰাক্ৰমী। আপোনাৰ দৰে অজেয় নৃপতিৰ বাহুৰ ছায়াত আশ্ৰয় পালে মোৰেই জীৱন ধন্য। লগতে প্ৰয়োজনত ময়ো নানা দিহা পৰামৰ্শই আপোনাক ক্ষুদ্ৰতমভাৱে হ'লেও সহায় কৰিব পাৰিম দৈত্যেশ্বৰ। তুমি কিন্তু উচিত কথাই প্ৰকাশ কৰিছা দৈত্যেশ্বৰ। বেশ, নিঃসন্দেহে তোমাক মোৰ ৰাজ্যত দিলো আশ্ৰয়। মতে থাকিব পাৰিবা তুমি মোৰ এই ৰাজ্যত। আৰু মানে তুমি মোক কৰিবা সহায়? নিশ্চয় নিশ্চয় দৈত্যেশ্বৰ, নিশ্চয়। বাৰু যুৱৰাজ, দৈত্যেশ্বৰ, এতিয়া যাওঁ ব'লা, যাত্ৰা কৰোঁ অন্তঃপুৰলৈ। বলক দৈত্যেশ্বৰ। ৰাজা পৰীক্ষিত, তোমাৰ হস্তিনাপুৰত কলিৰ দ্বাৰা নিৰ্গত হৈ থকা পাপৰ ক্ষুদ্ৰাতি ক্ষুদ্ৰ বিন্দুবোৰ ভয়ংকৰ বিষ বাষ্পলৈ পৰিণত হোৱা প্ৰত্যক্ষৰ সময় অতি সন্নিকট। বিষবাষ্প, কলিৰ বিষবাষ্প।